Welcome everyone. আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিসকাস কৰিম। ভেৰি ইম্পৰ্টেণ্ট। এটো ইয়াত থকা যিমানখিনি ব্যক্তি আছে তাৰ লগতে সমগ্ৰ অসমবাসী ইয়াৰ পৰা লাভান্বিত আৰু উপকৃত হ'ব। হেতু আজি নতুন যেটো বস্তু আছে হেইটোৰ নাম হৈ গল বাস্তু। ঠিক আছে, বাস্তুৰ নামটো শুনিছাই সবেই। বাস্তু আৰু বৰ্তমান এতিয়া সবতে ব্যক্তি টিভি বাকি তেনেকুৱা বহুত বাস্তু বিশেষজ্ঞও আছে তেনেকে তেওঁলোকৰ পৰা নিৰ্মাণৰ সকলো কাৰ্য বাস্তুৰ পৰামৰ্শ মতে কৰে। এতিয়া বাস্তুটো কি বস্তু? বাস্তুটো এটা সংস্কৃত শব্দ। বাস্তুটো এটা সংস্কৃত শব্দ, হেতু বৈদিক যুগত পৰা এই বস্তুটো মানে আহিছে। ঠিক আছে, হেতু আমাৰ ঘৰ নিৰ্মাণৰ যিবিলাক কথা থাকে হেতুকে বাস্তু বুলি মানে মানিলেও বাস্তুটো ইমান ঠেক নহয়। তাৰ মানে পৃথিৱীত জগতত নিৰ্মাণৰ সকলো কামত ঘৰ হওক, ডুৱেলিং প্লেস, ব্যক্তিগত বাসভৱন হওক, বাকি অফিস কাছাৰীৰ পৰা আৰম্ভ কৰি হোটেল হস্পিটেল সকলো ক্ষেত্ৰতে বাস্তুৰ ইয়াৰ আৱশ্যকতা আছে আৰু তাত প্ৰয়োগ কৰা হয়। এতিয়া বাস্তু বুলি ক'লে বহুত ব্যক্তি আছে ভালকে তেওঁলোকে সিমান গুৰুত্বপূৰ্ণ সহকাৰে বা ভালকে তেওঁলোকে ধৰি নলয় বা বুজি নলয় হেতু কি। আৰু বাস্তুৰ বিষয়ত যেটো মোৰ অভিজ্ঞতা যিমানখিনি আছে আজি বহুত বছৰৰ পৰা, তাক মই বাস্তুটো এটা নতুন নাম দিছো, হেতু which is logical and scientific। হেতু হৈ গল V for Vedic, A for architecture, है ना, S for scientific, ঠিক আছে। তাৰপিছত theory of universe, লজিক্যাল। ঠিক আছে, বাস্তু হৈ গল বেদিক, A for architecture মানে বৈদিক আৰ্কিটেকচাৰ স্থাপত্যবিদ্যা, আৰু S for scientific মানে বৈজ্ঞানিক, আৰু কি আছে T for theory মানে তত্ত্ব of universe। universe means সমস্ত ব্ৰহ্মাণ্ড। ঠিক আছে, এটো মই ডিসকভাৰ কৰিছো যে ইয়াৰ নামটো এটো হ'ব লাগে। ঠিক আছে, গতিকে নামটোৰ পৰা নিশ্চয় ইয়াৰ ইম্পৰ্টেন্সটো নিশ্চয় ধৰা পৰে যে আচলতে সি কিমান গুৰুত্বপূৰ্ণ, কিমান সাইন্টিফিক। ইয়াৰ আগত আমি মেইন টপিকটোৰ বিষয়টোৰ আগত যোৱাৰ আগতে ইয়াৰ আগত আমি এটা অৰিজিন ইয়াৰ বিষয়ে হেৰি কৰিম যে বাস্তুটো এটো মানুহে বনাইছে নেকি, এটো কেতিয়াৰ পৰা আহিলে, কোনে বনালে। ঠিক আছে, এতিয়া সেই বিষয়ে মই আলোচনা কৰিম। ঠিক আছে, আপোনালোকে জানে যে ত্ৰিদেৱ মানে ব্ৰহ্মা, বিষ্ণু, মহেশ। হিন্দু ধৰ্মত, হিন্দুইজমছত তিনিজন হৈ গল ভগৱান। তাৰ ভিতৰত সৃষ্টিকৰ্তা হৈ গল ব্ৰহ্মা, है ना। সৃষ্টিকৰ্তা হৈ গল ব্ৰহ্মা। ব্ৰহ্মাই যত যিমান আছে, যি গ্ৰন্থ কিতাপ পত্ৰ যত যি আছে সববিলাক ব্ৰহ্মাই সৃষ্টি কৰা। ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মাই 4খন বেদ সৃষ্টি কৰিলে, है ना। ব্ৰহ্মাই 4 বেদ সৃষ্টি কৰিলে। তাৰ ভিতৰত 4 নম্বৰ যিখন বেদ আছে তাত আছে অথৰ্ব। অথৰ্ব বেদ আছে। অথৰ্ব বেদত এটা অধ্যায়
এটা চেপ্টাৰ এটা সেকশন আছে স্থাপত্যবেদ স্থাপত্য হা মানে হৈ গ'ল আৰ্কিটেকচাৰ বুজিলা ফৰ বেডছ তাৰ ভিতৰত ব্ৰহ্মাৰ লিখিত ফৰ বেডৰ ভিতৰত লাষ্টৰ বেড হৈছে অথৰ্ব বেদত এটা সেকশন আছে হেতু হৈ গ'ল স্থাপত্য বেদক এটা সেকশন মানে সেই কাৰণে কি হয় স্থাপত্য বেদ যেটো আছে সেই বস্তুটো অথৰ্ব বেদৰ উপবেদ কোৱা হয় the sub বেদ মানে স্থাপত্য বেদ is the sub বেদ of অথৰ্ব বেদ আৰু ইন্টাৰেষ্টিং যে অথৰ্ব বেদত সকলো ধৰণৰ তন্ত্ৰ মন্ত্ৰ যত যিমান আছে এষ্ট্ৰলজি সেক্ৰেসি মানুহৰ জীৱনত দৰকাৰ হোৱা সকলো বিলাক বস্তু ইয়াতে আছে গটিকে that means হেতু যে বাস্তু যেটো আছে হেতু কিমান ইম্পৰ্টেন্ট আছে তাৰ অৰিজিন কি আছে ইয়াৰ পৰা স্পষ্ট ভাৱে নিশ্চয় ধাৰণা কৰিব পৰা যায় হেনা তাৰ পিছত ঠিক আছে আমি অলপ ফটাফট যাওঁ ইয়াৰ পিছত এয়া হল সৃষ্টিৰ আৰম্ভণিৰ কথা সৃষ্টিৰ আৰম্ভণিৰ পিছত যেতিয়া বৈদিক যুগ that means সত্য যুগ আছিল সত্য যুগত সত্য যুগ ঠিক আছে সত্য যুগত ভগৱান শিৱৰ কাৰ্যকালত তেতিয়া এই আৰ্কিটেকচাৰটোক এটা নতুন ৰূপ পালে যিটোৰ নাম বাস্তু VASTU বাস্তু হল ইয়াত বহুত কথা আছে বাকি মোৰ চাৰিখন কিতাপৰ ভিতৰত বৰ্তমান যি সম্পূৰ্ণ বাস্তু আছে তাত মই বাস্তুৰ উৎপত্তিৰ বিষয়ে ডিটেইলছ কৈছো আৰু ইয়াত থুলমুলকে আপোনালোকৰ আগত এটা ইম্পৰ্টেন্ট আৰু ভেৰি ইন্টাৰেষ্টিং সাবজেক্টছ মেটাৰ মই ডিসক্লোজ কৰিছো ঠিক আছে গটিকে এইটো হৈ গ'ল ঠিক আছে এয়া হল ইন্ট্ৰোডাকশন পৰ্ব ইন্ট্ৰোডাকশনত এইখিনিত সামৰিছো এতিয়া লাহে লাহে আমি অলপ ফৰৱাৰ্ড আগবাঢ়ো ঠিক আছে বাস্তু যে বাস্তুটো কিয় ইম্পৰ্টেন্ট আছে বাস্তুটো কিয় ইম্পৰ্টেন্ট আছে যে আমি বাস্তু ব্যৱহাৰ কিয় কৰিব লাগে কৰিলে কি হ'ব নকৰিলে কি হ'ব এটো কোৱেশ্চন সকলো সাধাৰণ ব্যক্তিৰ কাৰণে আৱশ্যকীয় এটা প্ৰশ্ন এই বস্তুটো সবেই কয় এতিয়া কথা হল কি হেতু হল যে আজিকালি যেটো আৰ্কিটেকচাৰ যাক ঘৰ এটা বা কিবা এটা নিৰ্মাণ কৰিবৰ কাৰণে কমাৰ্শিয়াল হক বা মানে পাৰ্সোনাল হক ডোমেষ্টিক হক কি হয় ইঞ্জিনিয়াৰ বা ইয়াৰ হতুৱাই তাৰ ড্ৰয়িং এণ্ড প্ৰজেক্ট বনায় আৰ্কিটেকচাৰ যিবিলাক ইঞ্জিনিয়াৰ থাকে তেওঁলোকে বনায় আৰু হেতুৰ লগত আমাৰ বিলাকৰ এটা বৃহৎ গেপ আছে কাৰণ এই বস্তুটো আৰ্কিটেকচাৰ বৰ্তমান তেওঁলোকে যে আছে তেওঁলোকৰ নিজৰ ইচ্ছা মতে আৱশ্যক মতে তাক বস্তুটো ফিগাৰিং কৰা হয় তেনেকে কৰা হয় কিন্তু বাস্তুত তাত কিছুমান ফিক্স ৰুল আছে যেটো মই কলো যে সাইন্টিফিক থিওৰি অফ ইউনিভাৰ্স মানে প্ৰকৃতিৰ যিবিলাক তত্ত্ব আছে সেই তত্ত্ববিলাক তাত এপ্লাই কৰা হয় আৰু সেই প্ৰকৃতিৰ তত্ত্ববিলাকনো কি তো প্ৰকৃতিৰ তত্ত্ববিলাকত 5 elements of the universe আছে তাত মাটি পানী বায়ু ফায়াৰ আৰ্থ স্পেস হেনা সেই বস্তুটো হল সাইন্টিফিক থিওৰি সেই বস্তুটোই সমস্ত ব্ৰহ্মাণ্ডত সেই পাঁচটা বস্তুই আছে গটিকে তাৰ লগত যেটো তালমিল তাৰ লগত যেটো মানে এছিমাইলেশন তাৰ লগত এডজাস্টমেন্ট সেই বস্তুটো বাস্তুত পোৱা যায় সো বাস্তুটো কিমানখিনি
আৱশ্যক আছে আৰু তাত সেইখিনি বস্তু প্ৰয়োগ কৰিবলগীয়া হয় পঞ্চ যিটো তত্ত্ব 5 elements theories এই বস্তুটো ইয়াত আছে সবিশেষ জানিবৰ কাৰণে মোৰ সম্পূৰ্ণ বস্তু যথেষ্ট ঠিক আছে এতিয়া কি হয় সাপোজ ধৰক আপোনালোকে এটা ঘৰ মানে ৰেডি কৰিলে বনাবৰ কাৰণে ঠিক আছে তো ভাবিলে এখিনি পইচা আছে এখিনি মই বাকিখিনি পাম বেংকৰ লোনো পাম বা এডজাষ্টমেন্ট হৈ যাব ঘৰটো আৰম্ভ কৰিলে ঘৰটো আৰম্ভ কৰোতে অলপ কাম হোৱাৰ পিছত কি হল যে পইচা শৰ্টেজ হল ঘৰত কিবা প্ৰবলেম আহিলে আদাৰ কিবা প্ৰবলেম হল ফলস্বৰূপে কামটো ড্ৰপ হৈ গল ঠিক আছে তো সেইদৰে ধৰক এটা কমাৰ্চিয়েল কমপ্লেক্স আপুনি বনাব বিচাৰিলে এখন দোকান বা এটা ৰেষ্টুৰেন্ট তাত কি হয় তাত গভৰ্ণমেন্ট তাত কেতিয়াবা মানে অপজিশন কৰে যেটো বেদখল মানে আইন মতে বনোৱা নাই ইত্যাদি হিও এক প্ৰকাৰৰ harassment কিছুমান unusually হৈ যায় বা আইদাৰ ধৰক আপোনাৰ ঘৰত কোনোবা সমস্যা হল যে কোনো প্ৰকাৰে কাম ড্ৰপ হল আৰু এটা কথা আপুনি ঘৰটো বনালে যেনিবা বনোৱাৰ পিছত আপোনাৰ ঘৰত বেমাৰ আজাৰ হল বা সমস্যা হল কেছ মামলা মোকৰ্দমা হল হেতু ঘৰৰ সোমোৱাৰ পিছত আগত যেটো হোৱা নাছিলে আগত যত আছিলে ভাড়াঘৰে হক বা কিবা দেখিলো তাত তেনেকুৱা বহুত ব্যক্তিয়ে কয় যে আগত ইমান ভাল আছিলে ইয়াত অহাৰ পিছৰ প্ৰায় এই সমস্যাবিলাক আৰম্ভ হ'ব ইয়াৰ কাৰণটো ইয়াৰ উৎসটো ক'ত আৰু ইয়াৰ উত্তৰ ক'ৰ পৰা পোৱা যাব আৰু বৰ্তমান পৃথিৱীত যিমানবিলাক সমস্যা যত যি আছে তাৰ কাৰণ হৈছে এইটোই পাঁচটো তাৰ যিবিলাক প্ৰিন্সিপলছ তাৰ যিবিলাক থিওৰি নমনাৰ কাৰণে কাৰণ ব্যক্তিয়ে মানুহে নিজৰ ইচ্ছামতে যিকোনো কৰি পেলাই কিন্তু তাক ধৰি ৰাখিব নোৱাৰে তো সেইদৰে পাঁচটোটো ইমান ইম্পৰ্টেন্স আছে যে ঘৰ বনালে থাকিম বুলি কিন্তু ঘৰটো থাকি গল কিন্তু মানুহ এটাও নাথাকিল লাহে লাহে এটাৰ পিছত এটা আইদাৰ ডেথ বেমাৰ আজাৰ হৈ এক্সিডেন্ট হৈ মৃত্যু হৈ গল গতিকে সেইকাৰণে বাস্তু ৰুলছ বিলাক এপ্লাই কৰাটো বৰ্তমান পৃথিৱীত বহুত জৰুৰী হৈ পৰিছে আজি এই আলোচনাটোৰ মাধ্যমত নিশ্চয় প্ৰতিজন ব্যক্তি ইয়াৰ পৰা উপকৃত হ'ব ঠিক আছে এতিয়া আমি বাস্তুৰ প্ৰিন্সিপলছ বিলাকত এই বস্তুটোত আহো তো সকলো ব্যক্তিয়ে সহজে ইয়াক প্ৰয়োগ কৰিব পৰাকৈ মই এটা ইম্পৰ্টেন্ট বস্তু মই এখিনি দি দিও যে ইয়াত প্ৰথম কথা হল কি প্লট চুজটো প্লট চুজত ইয়াত মানে আপোনাৰ লোকে 8 প্লট পাব কেনেকে 8 প্লট পাব বাস্তুটোৰ মেইন ইম্পৰ্টেন্ট হৈছে ডাইৰেকশন দিশা সেই বস্তুটো কেনেকে পাব আৰু প্ৰতিজন ব্যক্তি চাবলৈ হলে এটা ম্যাগনেটিক কম্পাস লাগিব প্লটটোৰ মিডল পৰ্চনত খাৰা হ'ব খাৰা হোৱাৰ পিছত যিফালে হি নৰ্থ কাটাডাল দেখাব সাপোজ এই সাইডটোত হি নৰ্থ দেখালে ঠিক আছে নৰ্থ দেখালে তেতিয়ালে ইয়াৰ অপোজিট ডাইৰেকশনটো হ'ব সাউথ হেনা আকৌ ফালে ৰাইট হেণ্ডত আহি যাব ইষ্ট আৰু এফালে আহি যাব ওয়েস্ট ঠিক আছে ইয়াৰ উপৰিও আমি আৰু চাৰিটা সাব ডাইৰেকশন পাম হেগিটা হৈ গল কি এই মাজৰটোত হেনা এটো হৈ গল কি এনি হেনা ঈশান ঠিক আছে এটো হৈ গল এসি মানে সাউথ ইষ্ট এটো হল আগ্নেয় এটো হল আগ্নেয় এটো হল সাউথ ইষ্ট তাৰ পিছত এটো হৈ গল সাউথ ওয়েস্ট নৈঋত্য মানে নৈঋত কোনটো আৰু এটো হৈ গল নৰ্থ ওয়েস্ট মানে বায়ব্য বা
বায়ব্য মানে আমাৰ ইয়াত আমাৰ অসমীয়াত বায়ু কোণ কয় এটো নৈৰিত কোণ কয় হ্যাঁ এটো হল আগ্নেয় এটো আগ্নেয় থাকিলে ঠিক আছে তো প্লট তেতিয়া হলে আমি বুজি পালো যে চাৰিটা ডাইৰেকশন আঠটা ডাইৰেকশনৰ প্লট আমি পাম হেতু কেনেকে আমি ডিটাৰমাইন কৰিম হেতু আমি ডিটাৰমাইন কৰিম ধৰক এই নৰ্থৰ ফালেদি যেনিবা ৰাস্তাটো গুছি গৈছে তেতিয়া হলে কি হ'ব that means আমি বুজিব লাগিব যে নৰ্থ প্লট ওকে ঠিক ইষ্টৰ ফালেদি যদি ৰাস্তা গুছি গৈছে ৰাস্তাটো ইষ্টৰ ফালে আছে তেতিয়া আমি কম যে ইষ্ট প্লট ঠিক হেদৰে সাউথ প্লট হ্যাঁ ঠিক আপোনাৰ প্লটটো অলপ বেকা হৈ গল ধৰক নৰ্থ ইষ্ট ইয়াত আহি গল আপুনি ক'ব নোৱাৰে যে এটো নৰ্থ পৰা নাই ইষ্টটো পৰা নাই তেতিয়া হলে হেতু নৰ্থ ইষ্ট প্লট হ'ব এনি প্লট ঠিক আছে ঠিক হেদৰে সাউথ ইষ্ট প্লট হ'ব মানে ইষ্টটো নপৰিব সাউথটো নপৰিব ঠিক হেদৰে এনেকে হ'ব আৰু বাকিটোটো কিতাপত মোৰ পাবই হেখিনি কৰি লব এটো হল আমাৰ প্ৰাইম কথা এইটো প্লটটো প্ৰথম জনাটো জৰুৰী ঠিক আছে এতিয়া ইয়াৰ পিছত ইম্পৰ্টেন্ট কথাটো হল কি যিকোনো প্লট ঘৰৰ কাৰণে মানে এনিৱে যিকোনো প্লট হ'ব পাৰে হয়তো স্কোয়াৰ হ'ব পাৰে হয়তো ৰেক্টেঙ্গুলাৰ এই দুটা প্লটেই কনসিডার্ড বেস্ট ঠিক আছে বাকি চাৰি ভুজতকে মানে এঙ্গেল ফৰ এঙ্গেলকে যদি বেছি হয় তেতিয়ালে হেতু প্লট ডিফেক্টিভ এন্ড ট্ৰাবলসম সমস্যা বহুল হ'ব ঠিক আছে এটো হল মূল কথা তাৰ পিছত এতিয়া how to construct the building কেনেকে কনস্ট্ৰাক্ট কৰিব সেই বস্তুটো মই এটো হৈ গল সাপোজ আপোনাৰ প্লট है ना ঠিক আছে এই ফালে দি আপোনাৰ ৰাস্তাটো গৈছে আমি এটো ইষ্টে ধৰি ললো তেতিয়া হলে এটো ওয়েস্ট এটো নৰ্থ হৈ গল এটো সাউথ হৈ গল ঠিক আছে এতিয়া প্ৰিন্সিপালটো হল কি যে যিকোনো কনস্ট্ৰাকশনত নৰ্থ এন্ড ইষ্ট সাইডটো বেছি থাকিব লাগিব মাস্ট বি ধৰি লৈছো আমি এটো প্লট है ना হল নাই নৰ্থৰ বেছি থাকিলে নৰ্থৰ পোৰশনত বেছি থাকি গল ইষ্টৰ পোৰশনটোত বেছি থাকিলে কিন্তু সাউথৰ ফালে কম আছে ওয়েষ্টৰ ফালে কম আছে এই প্ৰিন্সিপালটো মেইনটেইন কৰাটো জৰুৰী আৰু যি সকল আৰ্কিটেকচাৰ্স যি সকল তেলুগে ড্ৰয়িং দিয়ে মই চাই আহিছো প্ৰজেক্ট দিয়ে তেলুগৰ হেবিলা কোনো কথা নাই এখিলা কাগজত যেটো বিল্ডিং অর কনস্ট্রাকশনের বিষয়ে দিয়া যায় যেটো which is very important in বাস্তু ঠিক আছে এটো হল কথা এটো বিল্ডিং ঠিক আছে এতিয়া আমি বিল্ডিং টুৰ কথা পালো এতিয়া আহো বিল্ডিংৰ ইন্টেৰিয়ৰ ডিজাইন ইন্টেৰিয়ৰ ডিজাইনত আমাক কি লাগিব তাত ইন্টেৰিয়ৰ ডিজাইনত আমাক কিছুমান ৰুমৰ প্ৰয়োজন হ'ব যেনেকে ওপেন ৰুম পৰ্টিকো বেডৰুম কিচেন বা এটেস্টেড আজিকালি তো সব আৰসিসি ঘৰে বনায় ইনক্লুডিং অল মাটি কম তো একটা জায়গাতে সব কৰিবলগীয়া হয় সাপোজ
এইটো এটা হৈ গ'ল প্লট হৈ গ'ল ইয়াত ধৰি লোৱা হ'ল ঘৰ বিল্ডিংটো এইটো ঠিক আছে বিল্ডিংটো এইটো হৈ গ'ল এতিয়া আমি তাত ৰুম বিলাক ভাগ কৰো ঠিক আছে বিল্ডিংটো আমি ৰুম বিলাক ভাগ কৰিলো এই নৰ্থ ইষ্ট ইংগলৰ যেটো ৰুম আছে না এটোত আহি যাব পূজা এটো আহিব বেড সাইল বা ইত্যাদি এটো আহিব বেডৰুম এটো হল ইউথ যুৱা বা যিবিলাক কপলস থাকে এটো সাউথ ইষ্টত আপোনাৰ ধৰক যদি মন কৰে লেট্ৰিন বাথ ইউজ কৰিব পাৰে আৰু এটো ৰুমত বেডৰুমত আহি যাব যেটো মাস্টাৰ বেডৰুম কোৱা হয় মাক বাপেকৰ মাস্টাৰ বেডৰুম আহিব এটো হৈ গ'ল এই পৰ্চনটোত কিচেন হৈ গ'ল এইখিনি হল ইম্পৰ্টেন্ট বস্তু ইয়াক জনাটো খুবেই জৰুৰী আৰু এপ্লাই কৰাটো বহুত জৰুৰী আদাৰৱাইজ ইয়াৰ বিপৰীতে মানুহ কেতিয়াও সমস্যা মুক্ত নহয় কি যে জীৱন মুক্তও নহয় that means death আৰু মেজৰ প্ৰবলেম বিলাক কি আহিব এতিয়া আমি আৰু কেইটামান দৰকাৰী বস্তু আহিলে ইয়াত লেট্ৰিনৰ ট্যাঙ্ক আৰু ওয়াটাৰ এই দুটা খুব ইম্পৰ্টেন্ট ঠিক আছে লেট্ৰিনৰ ট্যাঙ্ক ক'ত বহিব ইয়াত আৰু বোৰিং ওয়েল ঠিক আছে আৰু যদি গছ-গছনি ৰুবলৈ হয় তেতিয়াহলে প্ল্যান্টেশন হ্যাঁ গছবিলাক ৰুবলৈ হলে ইয়াত আহিব ঠিক আছে ঠিক তাৰ পিছত এটুটো হৈ গল ইন্টেৰিয়ৰ যেটো ডিজাইন বা স্ট্ৰাকচাৰস অফ ৰুম ইয়াৰ পিছত দৰকাৰ হ'ব ডোৰ বিলাক গেট বিলাক নহলে কেনি সোমাব সোমাৰো according to বাস্তু rules নিয়ম আছে হেতু কেনেকে হ'ব এটু প্লটৰ কাৰণে এটুত হ'ব গেট আৰু এটু পূজাৰ ৰুমত এটু হ'ব ডোৰ ঠিক আছে আপোনালোকৰ কিবা কোৱেশ্চন থাকিলে সুধিব পাৰে তো মই ক্লিয়াৰ কৰি দিম আমাৰটো ইম্পৰ্টেন্ট কথাখিনি এটো হৈ গল এইখিনি খুব জৰুৰী কথা এটুত কেনেকে কৰিব লাগে তাক আমি প্ৰয়োগ কৰিম মই খিৰিতে শৰ্টলি আৰু কেইটামান বস্তু দিছো সপোজ এটু যেনিবা এইফালে যেনিবা ৰাস্তা আছে মানে নৰ্থ প্লটত তেতিয়াহলে মেইন ডোৰ কোড হ'ব সৰি মেইন গেট টু দেন main gate will be here হ্যাঁ এটু হল মেইন গেট টু ঠিক আছে ওয়েস্টৰ যেনিবা প্লট আছে তেতিয়াহলে মেইন গেট কোড হ'ব here ঠিক সাউথৰ প্লট আছে তেতিয়া সাউথৰ প্লটৰ মেইন গেট টু কোড হ'ব here ঠিক আছে তাৰ পিছত আৰু এটা এখিনি কও প্ৰত্যেকটো গাড়ী মটৰ থাকে ফ্যামিলিত মানে গাড়ী থাকিলে সৰু গাড়ী হ'ব বা কোনবাই যদি কাৰোবাৰ গৰু যদি ছাগলী আছে গাখীৰ খাবৰ কাৰণে হাল বাবৰ কাৰণে নহয় খেতি কৰিবৰ কাৰণে আজিকালিটো হাল বাবৰ কাৰণে গৰু নাথাকে থাকিলে গাখীৰ খাবৰ কাৰণে দুই এটা কম থাকিব গতিকে হেতু গেৰেজ যদি কৰা হয় তেতিয়ালে গেৰেজটো কোড হ'ব
এইটো প্লটৰ কাৰণে the garage is here. আৰু এইটো ইয়াত cows herd হ'ব মানে গোহালি নৰ্থ ইষ্টত যদি মুৰ্গী ছাগলী থাকে ইয়াত কিন্তু আদাৰ পোৰ্শনত লষ্ট হানি হা এইটো হৈ গ'ল আৰু কিছুমান তেনেকুৱা কথা থাকে প্লটত নৰ্থ আৰু ইষ্টত এনি কাইন্ড অফ বেৰিয়াৰ থাকিব নালাগে সাপোজ ডাঙৰ গছ বিশাল অট্টালিকা পাহাৰ য'ত নেকি ইষ্ট আৰু নৰ্থত সূৰ্যৰ পোহৰটো আৰু ফ্ৰেছ এয়াৰ মানে ফ্লো হোৱাত যাতে সি বাধাপ্ৰাপ্ত নহয় সেইকাৰণে নৰ্থ ইষ্ট যদি নৰ্থৰ পোৰ্শনটো বেছি ৰাখি থাকে ক্লিন থাকে তেতিয়া তেনে ব্যক্তিৰ ঘৰত ফাইনেন্স মেটাৰটো কেতিয়াও প্ৰবলেম নহয় ডেফিচিয়েন্ট যেটো ক্ৰাইসিস ফাইনান্সিয়েল ক্ৰাইসিস নহয় আৰু চিলড্ৰেনছৰ যেটো এডুকেশ্যন নলেজ আইসাইট এই বস্তুটো নৰ্থে গভৰ্ণ কৰে গতিকে এইটো সেইকাৰণে ইয়াত স্পেচটো ৰাখিব লাগে আৰু সূৰ্যটো ওলালে তেতিয়ালে পোহৰটো ইয়াত পৰিব certainly morning যেটো কুল hot rays হেতু হ'ব ঠিক হেদৰে ইষ্টত পোৰ্শনটো বেছি ৰাখিব লাগে এই কাৰণে যে ইষ্ট যিফালে বেলি উলাই যদি ৰখা হয় তেতিয়ালে ফ্যামিলিটো প্ৰগ্ৰেছ হয় পৰিয়ালটোৰ উন্নতি ঘটিব যদি ইষ্টত থাকে যদি তাত বেৰিয়াৰ হয় প্ৰবলেম হয় তেতিয়া হলে লাইফত পৰিয়ালটোৰ মেম্বাৰখিনি আগবঢ়াত সদায় বাধা হ'ব আৰু দ্বিতীয় কথা from my experience heart আৰু eyes problem বিলাক ক্ৰিয়েট হ'ব হা গতিকে বাস্তুৰ যিবিলাক ৰুলছ এণ্ড নৰ্মছ আছে ভেৰি ইম্পৰ্টেন্ট ইয়াত আৰু কিছুমান কথা আহে সাপোজ এইখিনি ৰুমত যেটো উইন্ডোজ ইয়াত অলপ বেছি ডাঙৰ হ'ব লাগে ঠিক আছে ইয়াত যদি উইন্ডোজ বহোৱা হয় ডাঙৰ হ'ব এইফালে উইন্ডো বিলাক অলপ সৰু হ'ব এই কাৰণে যে ৰাতিপুৱাৰ যেটো ফ্ৰেছ এয়াৰছ আৰু হেতু সোমাব আৰু এইফালৰ পৰা যেতিয়া সূৰ্যটো ঠিক 12টা বজাত ইয়াত আহি যায় সাউথত আহি যায় তেতিয়া কি হ'ব তাৰ হট ৰেজ মানে গৰম অশান্তি যেটো আমি ৰেপ পোহৰ পাও বল পাও হেতু হি তেতিয়া বাধাপ্ৰাপ্ত হ'ব সব মূল দুৱাৰখন কোনফালে হ'ব হেতুটো কলো না হেতু মেইন ডোৰ মেইন ডোৰ ডোৰ মানে মেইন ডোৰ আৰু মেইন গেট হল এটো আৰু বহুত কিছুমান ৰুল আছে জেনাৰেলি আমি এইবিলাক চলাই যোৱাটো জনাটো ভেৰি ইম্পৰ্টেন্ট থাকিল আৰু কি থাকিব অলৰেডি তো কিনি মই কৈ দিলো কিবা এটা ঘৰত আমি মেইন ডোৰ দুখন দিব লগিয়া হয় আৱশ্যক নাই কিয় দুখন দিব প্ৰজেক্টটো এল টাইপ হ'ল এল টাইপ ঘৰ প্ৰবলেম ক্ৰিয়েটৰ এল টাইপ ঘৰটো প্ৰবলেম ক্ৰিয়েটৰ তাত কিছুমান বহুত ৰুলছ আছে সেইবিলাক মানে স্ট্ৰিক্টলি মানিব লাগে আৰু ঠিক সেইদৰে যদি ঘৰৰ য'ত আপুনি ডোৰ বহাব বিচাৰিছে সেই ডোৰটো যদি ঘৰৰ ৱালখনৰ মিডলত থাকে তেতিয়াও প্ৰবলেম ক্ৰিয়েট কৰে যদি দুইপটীয়া প্ৰায়বিলাক আগৰ মানুহে দুপটীয়া ডোৰৰ ঘৰবিলাক তৈয়াৰ কৰিছিলে আৰু সেইবিলাক ঘৰৰ মানুহ কেতিয়াও উন্নতি নহয় আৰু সমৰাংগন সূত্ৰধাৰত মতে তেনে ঘৰত
বাস কৰা ব্যক্তিসকলৰ মানে পৰিয়ালটোৰ নষ্ট পায় আৰু সেইটো এক্সপেৰিমেন্টেড আৰু টেস্টেড আৰু এটা কথা বহুতেটো ভুল কৰে যে যেতিয়া ডোৰ বহোৱা হয় সদায় এক সাইডত হ'ব লাগে এক সাইডত হলে কেতিয়াও মূল পোষ্টটোৰ লগত হ'ব নালাগে তাক ঠিক 6 ইঞ্চি 1 ফুট গ্যাপ ৰাখিহে ডোৰখনৰ ব্যৱস্থা কৰিব লাগে আৰু ডোৰখন একপটীয়া হ'ব লাগে কেৱল মাত্ৰ মেইন গেটখন দুপটীয়া হ'ব আৰু যদি আপোনাৰ পূজাৰ যেটো এক্সট্ৰা যদি পূজাৰ worshiping room পূজা ঘৰ নামঘৰ কিবা বনাই তেতিয়ালে হেতু দুপটীয়া হ'ব এইখিনিতে মই কিছুমান বস্তু মই ক্লিয়াৰ কৰি দিও আৰু বহুতে except me মোৰ বাদে বহুতে এক্সট্ৰা লেটিন বা কিবা বহাবলৈ হলে সদায় নৰ্থ ওয়েষ্টত বহাব দিয়ে হে না ম্যাক্সিমাম বস্তু আছে হেতু মই ৰোড কৰি আহিছো আৰু মোৰ লেটেষ্ট যিখন কিতাপ মাৰ্কেটত আহিব বাস্তু মানুহ সুৰক্ষাৰ একমাত্ৰ কবচ তাত মই ক্লেৰিফিকেশন দিছো কিয় হেতু মই ৰিজেক্ট কৰিছো কাৰণ দেখা গৈছে যে নৰ্থ ওয়েষ্ট যেটো আছে হেতু এৰিয়াটো হৈছে বায়ু আৰু according to astrology নৰ্থ ওয়েষ্টৰ লৰ্ড হৈছে মুন তাত যদি লেতেৰা বস্তু বহাই দিয়ে তেতিয়া হলে কি হ'ব মানসিক প্ৰবলেম বিলাক ওলাব মানসিক প্ৰবলেম বিলাক কি হ'ব কথা পাহৰিব মেন্টালি প্ৰবলেম থাকিব পাৰে মেজাজ ঠিক নাথাকিব এনিমিটি হ'ব কাৰণ এস্ট্ৰোলজিক্যালিও যেতিয়া মুন যদি এফ্লিক্টেড বাই মেলাফিক প্ল্যানেট সেটার্ন শনি মঙ্গল ৰাহু ইয়া কেতু হয় তেনে মানুহ বিলাকৰ মেন্টালি ডিস্টারবেন্স থাকে যদি মাৰ্কাৰিও also afflicted then such persons are মানে paid by mental problem যাক কোৱা হয় insanity গটিকে হেকাৰণে এই বস্তুটো মই ৰোড কৰিছো মই তাক ৰিজেক্ট কৰিছো কাৰণ নৰ্থ ওয়েষ্টত ডাবল ফল যদি হৈ যায় certainly তেনে ব্যক্তি সাইকিয়াট্ৰিকৰ ওচৰত যাবলগীয়া হয় ঠিক আছে আৰু কিছুমান কমন প্ৰবলেমছ আছে মানুহক হেতু মই সাৱধান কৰি দিছো সাপোজ ধৰক যদি water বহুত ইম্পৰ্টেন্ট কথা water north east to northৰ ভিতৰত যেটো আছে north east এটো হৈছে এই পোৰশনটো হৈছে watery portion মানে জল তত্ত্ব এটা পঞ্চতত্ত্ব এপ্লিকেশন হল 5 element তাত যদি পানী নাৰাখি আদাৰ বেলেগত কনস্ট্ৰাক্ট কৰে তেতিয়া হলে প্ৰবলেমৰ তাৰ যেটো গ্ৰেভিটি সমস্যাৰ যেটো এৰিয়া আছে হেতু চূড়ান্ত পৰ্যায়লৈ যাব such an example যদি সাউথ ইষ্টত পানী থাকে ইয়াত here তেতিয়া হলে পুত্ৰ সন্তান না 100% correct theory আৰু দ্বিতীয় কথা মামলা মুকদ্দমা হেতু হয় আৰু মই under my research মই সাউথ ইষ্টৰ পৰা মই সাউথ ওয়েষ্টলৈকে এই পোৰশনটোক মই 5 এলিমেন্টত ৰাখিছো 5 এলিমেন্টত ৰাখিছো মই গটিকে ইয়াত water underground resource water strictly prohibited এনেতো স্যার 5 দি আহি পেলা তাত পঢ়িব পাৰে অসুবিধা হেতু নহব ঠিক আছে তাৰ পিছত ওয়েষ্টৰ হ'ব নোৱাৰিব ওয়েষ্টৰটো পানী থাকিব নোৱাৰিব ইউ প্ৰবলেম কৰিব কি দেখিছো from my experience and research যে মাইকী মানুহৰ সমস্যা বিলাক হয় মাইকী মানুহৰ বেমাৰী হয় নিশ্চিত ক্লিয়াৰ কাট যদি নৰ্থ ইষ্টত হৈ যায় তেতিয়া এনিমিটি শত্ৰুতা ফ্যামিলি ভিতৰত মেম্বাৰ্স ইয়া
ওচৰ চুবুৰীয়া যিকোনো হ'ব পাৰে আৰু মেণ্টেলি ষ্ট্ৰেছ যে কি হয় দেখা যায় যে কোনোবা একো কোৱাই নাই কিন্তু বেলেগ মানুহে এনেকুৱা টেনচন দি থাকে যেটো যে মইনো কাৰ কি কৰিছো যে মোৰ ইমান সমস্যা টেনচন দি থাকে যে লগা যুজা বিগ বেডিং কিবা কি থাকে এয়াৰ কন্ডিশন হৈ গল এটো ঠিক আছে এটা নেগেটিভ কলো মই পজিটিভ কি কম যদি নৰ্থত পানী থাকে তেতিয়া হলে প্ৰসপেৰিটি দ্যাট মিন্স টকা পইচা ধন উভয় নদী যদি নৰ্থ ইষ্টত থাকে all kind of desire fulfillment ঠিক আছে আৰু যদি ইষ্টত থাকে তেতিয়া হলে নিউট্ৰিশন পুষ্টি মানে গুড হেলথ ঠিক আছে কাৰণ সেই বস্তুটো বহুতে ভুল কৰে এই বস্তুটো বহুতে ভুল কৰে ওয়াটার আন্ডারগ্রাউন্ড ওয়াটার টু আৰু এটা কথা হল লেট্ৰিন যতে নাথাকক কিয় ট্যাঙ্ক সদায় ওয়েস্টত বহাব লাগে কিয়নো এখন হোটেল যেতিয়া হ'ব ৰেষ্টুৰেন্ট যেতিয়া হ'ব তেতিয়া এটা লেট্ৰিন এটেচড লেট্ৰিন বাথৰুম সবতে থাকে কিন্তু ট্যাঙ্ক থাকে এটা ঠিক আছে ওদিকে এইখিনি কথা হল কিবা সুধিব থাকিলে সুধিব পাৰে সাউথৰ ফালেও টেংকি নহয় হা ঠিক আছে লেট্ৰিনৰ টেংকি কথা ওলাইছে सबसे बेस्ट from my knowledge is west নহলে সাউথত মানে সাউথ ওয়েস্টটো ঠিক আছে সাউথটো ঠিক আছে বা সাউথৰ পৰা অলপ জায়গা এৰি আৰু অত্যন্ত কাৰণত যদি নোৱাৰে তেতিয়া হলে সাউথ ইষ্টত বহাব পাৰে মানে লাষ্ট উপায় নাথাকিলে কিন্তু আদাৰ প্ৰবলেম অন্য ডিফেক্ট বিলাক কৰিব নোৱাৰিব কিয়নো ইয়াত ইষ্টত বহালো বিপদ নৰ্থ ইষ্টতো বিপদ আৰু এই বস্তুটো লেট্ৰিনৰ কথা হদুতে মই কলো যদি ইষ্টত বহাই শত্ৰু বনিব আৰু ডিজিজ ফ্যামিলি ঘৰত সিৰিয়াস ডিজিজ থাকিব যদি নৰ্থ ইষ্টত বহাই ফ্যামিলি ডিসমিস হাউস ওনার মৰিব তাৰ পিছত বাকি মৰিব ফ্যামিলি শেষ যদি নৰ্থত বহাই তেতিয়া হলে ফাইনান্সিয়াল ক্ৰাইসিস আৰু হ'ব পাৰে হয়তো কোনো চাইল্ড হ্যান্ডিক্যাপড নো এডুকেশন এটো হয় আৰু যদি এটো কলোই আৰু নৰ্থ ইষ্টত যদি হয় তেতিয়া হলে মেমৰি এন্ড মেন্টালিটি আৰু any question from audience Sir, আপোনাৰ ৰুমৰ লগত জইন মানে এটা লেট্ৰিন বাথৰুম আছে হা তো সেই লেট্ৰিন বাথৰুমৰ যিটো চেম্বাৰটো টেংকিটো কথা কোৱা নাই সেই চেম্বাৰটো বহুৰ কিবা নিৰ্দিষ্ট হেৰি আছে নেকি ভিতৰত ৰুমৰ ভিতৰত চেম্বাৰ মানে যিটো কোৱা হয় না পেনটো মানে যিটো হেৰি কোৱা হয় হেতু তাৰো নিয়ম আছে বেস্ট সবতছে এনেকে বহাব লাগে যাতে নৰ্থৰ ফালে ফেসিং কৰি পায়খানা কৰিব পৰা যায় মই খিনিত মানে আপোনালোকৰ বেনিফিটৰ কাৰণে মই কৈ দিছো পায়খানা কৰিব নৰ্থৰ ফালে ফেস কৰি আৰু ভাত নাখাব নৰ্থৰ ফালে ফেস কৰি কিয়নো যদি নৰ্থৰ ফালে ফেস কৰি পায়খানা কৰে পেটৰ যিকোনো প্ৰবলেম সিরিয়াস প্রবলেম পাইলস না প্রবলেমও নহয় আৰু নৰ্থৰ ফালে যদি ভাত খায় তেতিয়ালে ডাইজেষ্ট নহয় আৰু এনেকুৱা কন্ডিশন মোৰ লগত আছে যে খাওঁতে এপেন্ডিসাইটিস হক বা কেতিয়াবা মাছৰ কাইটো ডিঙিত লাগি যায় নৰ্থ সাইড আৰু কিবা কোৱেশ্চন কোনোবাই কিবা সুধিব বিচাৰিছে কিচেনটো স্যার এইটো সাইডতে হ'ব দক্ষিণ মানে যেটো নৰ্থ ইষ্ট হেৰি সাউথ
এইটো সাইডত না বেলেগ সাইডত মানে কিচেন ইয়াতো হ'ব পাৰে, ইয়াতো হ'ব পাৰে, ইয়াতো হ'ব পাৰে, বাকী জেগাত নহয়। বাকি জগত কিয়নো এইটো মই চব ফায়াৰ এলিমেণ্টত ৰাখিলো। সৰ কিচেনত কেতিয়াবা কি হয় বাচন ধুবৰ কাৰণে পানী পাইপলাইনটো আহে, পানী লাইনটো হা বেচিন বহায়। তো পাৰ্টিকুলাৰ কিচেনৰ যিটো স্কোৱাৰ ৰুমটো ফালে মানে আমি নৰ্থ ফালে বেচিন বহাব লাগিব। য়েছ সাৰ্টেনলি। আৰু দুই বস্তুটো সাউথ ইষ্ট কৰ্নাৰটো ৰুমৰ হা তো ঠিক আছে, সেইটো মই ক্লিয়াৰ কৰি দিছো কেনেকে তাত কনষ্ট্ৰাক্ট কৰা হয়। মানে কাৰণ পাকঘৰটো আমাৰ সাউথতে হা হা ঠিক আছে, ভেৰি গুড কুৱেশ্যন। মই এইটো ক্লিয়াৰ কৰি দিছো so that all the people of here and Assam will be helpful. ঠিক আছে, এইটো হৈ গ'ল কিচেন। হ্যাঁ ঠিক আছে, এইটো ইষ্ট ধৰিলো আমি, এইটো ৱেষ্ট ধৰিলো, নৰ্থ এণ্ড সাউথ। ঠিক আছে, গতিকে এতিয়া ইয়াত কিচেন ক'ত হ'ব সেই বস্তুটো, এইটো হৈ গ'ল গেছ ষ্টভ। ইয়াত এইটো আহি গ'ল চিলিণ্ডাৰ। ঠিক আছে, এইটো পৰ্চনত আলমিৰা है ना, এইটো পৰ্চনত আলমিৰা, এইটো পৰ্চনত বেচিন है ना, বেচিন, এইটো পানী ৱাটাৰ ফিল্টাৰ। ঠিক আছে, এই জেগাটো খালি ৰাখিব লাগে অলপ। এইটো কৰিলে আৰু ইয়াৰ যিটো পানী ধোৱা পানী, সাপোজ এই পানীটো যেতিয়া সি ওলাই যাব, লেতেৰা সদায় সাউথ আৰু ৱেষ্টৰ ফালে কৰিব, নৰ্থ আৰু ইষ্টৰ লেতেৰা পানী নহয়। হা সেইটো হ'ল। আৰু লেতেৰা পানী সদায় ৱেষ্ট আৰু সাউথৰ ফালে হা সাউথ আৰু ৱেষ্টৰ ফালত লেতেৰা পানী হ'ব। পাইপলাইন কৰি যদি বাউণ্ডাৰী বাহিৰত কৰি দিয়া যায় হ'ব পাৰে, কোনো দিগদাৰ নাই। তেতিয়া প্ৰব্লেম নহয়, মানে নিজৰ বাউণ্ডাৰীৰ ভিতৰত কৰিব নালাগে। না বাউণ্ডেৰীটো কৰিব পাৰে, একো প্ৰব্লেম নাই। লোকৰ তাততো লেতেৰা পানী পেলাইতো সুখেই নেদে না, গতিকে যদি লেতেৰা পানী নিজৰ ঘৰত আহিবলৈ হয় তো সাউথ আৰু ৱেষ্টৰ ফালে লেতেৰা কৰিব লাগে, বাচন চাচন ধোৱা যি হয় সেইটো কৰিব লাগে, কিন্তু ভাল পানী নহয়। ভাল পানীটো সদায় নৰ্থ এণ্ড ইষ্টত কৰিব লাগিব প্লটৰ। ঠিক আছে, আৰু কিবা কুৱেশ্যন আছে? স্যাৰ কিচেন ৰুমটোত সোমোৱাৰ এন্ট্ৰি ডোৰখনৰ কিবা কথা আছে নেকি? নিশ্চিত। নিজৰ সুবিধা আৰু অসুবিধা ভিত্তিত কৰিডৰটো বহাব পাৰে। কৰিডৰ দিলে কি হয়, ৰুম বিলাকৰ চেফটি আহে, সেইটো এটা ষ্ট্ৰং পইণ্ট মই দেখিছো। চেফটি বিলাক আহে, দুটা তিনিটা পৰিয়াল যেতিয়া একেলগে থাকে নিজৰ নিজৰ, তেতিয়াহ'লে কি হয়, যদি কৰিডৰটো দিয়া হয় তেতিয়াহ'লে নিজৰ নিজৰ হৈ গ'ল। আৰু এটা কুৱেশ্যন, কেতিয়াবা কি হয় বিল্ডিং বিলাক ধৰক RCC বিল্ডিং, তাত স্যাৰ ষ্টেপ দিয়ে, ষ্টেয়াৰকেছ, হা ষ্টেয়াৰকেছটো স্যাৰ কোন চাইডে হ'লে বেষ্ট হয়? ভেৰি গুড কুৱেশ্যন, এইটো ভেৰি গুড কুৱেশ্যন। মানে আমি সাধাৰণতে চাওঁ হা খুব ভাল কথা, খুব ভাল প্ৰশ্ন সুধিছে। ষ্টেয়াৰকেছ है ना, ষ্টেয়াৰকেছৰ কথা সোধা হৈছে, খটখটি है ना, এইটো বৰ দৰকাৰী কথা, কাৰণ এইটো এটা হেভি কনষ্ট্ৰাকশ্যন। হেভি কনষ্ট্ৰাকশ্যন হ'বলৈ হ'লে সবতছে বেষ্ট হ'ব সাউথ ৱেষ্ট। নৈৰিত কোণ বা সাউথ বা ওয়েস্ট।
ঠিক আছে স্যার ধৰক আপোনাৰ সাপোজ ঘৰ এটাৰ আগফালে যিখন চোতাল আছে চোতালখনৰ যিটো গেট আৰু মূল ঘৰটোলৈ সোমাই যোৱাৰ গেটটো আমি কোনখন গেটক মূল গেট বুলি ধৰে যেতিয়া গোটেই বিল্ডিংটোৰ কাৰণে তাৰমানে আপোনাৰ ধৰক আপোনাৰ ক'লে সাপোজ এইটো যিটো বিল্ডিং আছে তাত আপুনি ক'লে যে ইয়াত এখন বাৰান্দা আছে ঠিক আছে সেইটোৱে ক'লে বাৰান্দাটো যিটো বাৰান্দা আছে বাৰান্দা থাকিলেওতো গ্ৰিল থাকিব চাগে তাহানি বাৰান্দা নাই এতিয়া অকল চালি তেতিয়াতো দৌৰৰ কথাই নাহে তেতিয়া যদি চালি হয় তো যদি হেতু হয় তেতিয়াহ'লে ধৰক যদি আমি ইষ্টৰ প্ৰতি ধৰো তেতিয়াহ'লে ইয়াত দৌৰটো হ'ব লাগে ঠিক আছে হেতু দৌৰ হ'লে তেতিয়াহ'লে দৌৰ ইয়াতে হ'ব সেইটো সুধিব বিচাৰিছো মানে কিন্তু এইটো হ'ল মেইন ডোৰ হৈ গ'ল এইটো হ'ল ধৰক প্ৰাইমেৰী ডোৰ হৈ গ'ল এইটো হ'ল মেইন ডোৰ সেইটোৱে সুধিছো স্যাৰ মানে দৰ্জা দুইখন সমান পৰ্যায়ত হ'ব লাগে নে অকণমান তেনেকুৱা কোনো কথা নাই কিয়নো নৰ্থ ইষ্ট পৰ্চনত যিটো পজিটিভ আছে মই পজিটিভত দিছো মই বাকি বিলাকত ইফাল হৈ যাব অৱশ্যে এটা কথা হয় কি কৰিডৰ থাকিলে তেতিয়াহ'লে আপোনাৰ এই দৌৰবিলাক হেৰি আহে তেনেকুৱা ইয়াত কোনো কথা নাই কাৰণ দৌৰবিলাকটো সমানে নহয় কেতিয়াও মানে অলপ অগা পিছা হৈ যায় কিন্তু যিটো কথা আপুনি কৈছে সেই কথাটো মই অলপ আগত এক্সটেণ্ড কৰি দিছো সাপোজ ধৰক দুখন ঘৰ ঠিক আছে আপোনাৰ ফ্ৰণ্টত আৰু এখন ঘৰ আছে মাজতে ৰাস্তাটো আছে ওকে আপোনাৰ ৰাস্তাটোৰ সিটো পাৰে তেতিয়াহ'লে দুখন ঘৰৰ দৌৰ should not be equal parallel শিফ্ট কৰিব লাগে ঠিক সেইদৰে ধৰক আপোনাৰ যেনিবা এইটো দৌৰ আছে ধৰক সেইফালৰ পৰা এটা ৰাস্তা আহি আপোনাৰ ইয়াত এনেকুৱা হৈছে এইফালে দি ঘূৰি গৈছে ঠিক এক্স্যাক্টলি ৰাস্তাটোৱে আপোনাৰ ঘৰতে আহি বুলি ধৰক মানে যিবিলাক টি টাইপৰ যিবিলাক ৰাস্তা থাকে বা যিটো আমাৰ তিনিআলি কওঁ আমি সেইটো মানে আপোনাৰ অবষ্ট্ৰাকচন আৰু সি মেলাফিক ৰেজ মানে মেলাফিক বেয়া সেই প্ৰভাৱ তাত দিয়ে তাৰো ট্ৰিটমেণ্ট আছে ইয়াত মই ট্ৰিটমেণ্টৰ বিষয়ে আলোচনা নকৰো মই গতিকে সিটো ডিফেক্ট মনা হয় মানে চূড়ান্ত অন্তত যেতিয়া আপোনাৰ ডোৰ বা গেট বহে হি ট্ৰাবল ক্ৰিয়েটৰ ঠিক আছে এনি কুৱেশ্যন এল টাইপ প্লট যিবোৰ থাকে এই প্লটবিলাক ডিফেক্টিভ মনা হয় চাৰিটা কোণা তাকো টেকনিক আছে সেইটো মানে কাটি দিব লাগে সেইটো বহুত প্লটটো আপোনাৰ স্যাৰ ট্ৰায়াঙ্গল থাকে তেনেকুৱা ৰিজাল্ট পাব সি ট্ৰায়াঙ্গল যদি হয় কাজিয়া সৃষ্টি হ'ব সন্ত্ৰাস সৃষ্টি হ'ব ঘৰত গুড এক্সাম্পল শ্ৰীলংকা ট্ৰায়াঙ্গল ছত্তীশগড় চণ্ডীগড় নে ছত্তীশগড় ট্ৰায়াঙ্গল আসাম বি ট্ৰায়াঙ্গলটো সেইটো কাৰণে ইয়াৰ সমস্যা কমে কাজিয়া খোৱা কামৰা কাহানি খতম নহয় এমেজিং থিয়ৰী আমি ট্ৰায়াঙ্গল মাটি এটুকুৰা কিনিলো ধৰক আমাৰ ট্ৰায়াঙ্গল মাটিটো আমি কিনিলো আমি যদি ইয়াত কিনা এই ট্ৰায়াঙ্গলটো আমাৰ ভালদৰে গম পাইছো ইয়াত যদি আমি অলপ এৰি ইয়াত ৱাল এটা দি দিওঁ হৈ যাব তাতো মানে চাৰিটা এংগল বনাই ল'ব লাগিব আমি সেইটো আকৌ টেকনিক আছে ট্ৰিক আছে যে ক'ত আমি চাৰিটা এংগল বনাম কাৰণ ট্ৰায়াঙ্গল মেইনটেইন কৰিব লাগিব মানে এংগল এটা প্লটৰ এংগেলত কি প্ৰভাৱ বিস্তাৰ কৰে
আজিলৈকে ইণ্ডিয়াত হয়তো ৱৰ্ল্ডত চাগে ডিস্কভাৰ কৰিব পৰা নাই কিন্তু মই কৈছো মোৰ এক্সপিৰিয়েন্স মোৰ ৰিচাৰ্চৰ পৰা এংগেল বিলাক যদি 90 ডিগ্ৰী হ'ব লাগে যদি 90 ডিগ্ৰী নহয় যদি কম বেছি তেৰাবেকা হয় তেতিয়াহলে মানুহৰ যিটো ক্যাৰেক্টাৰ ওপৰত হি প্ৰভাৱ বিস্তাৰ কৰে হেতু এনে কৰে হেতু কেনে কৰে সাপোজ মই এটা এক্সাম্পল দিছো ধৰক সাউথ ইষ্ট যেটো এংগেল আছে মানে আগ্নেয় যেটো এংগেল আছে আগ্নেয় এংগেলটো যদি আপোনাৰ কম হয় হেতু 90 ডিগ্ৰী হ'ব ইয়াৰ 90 ডিগ্ৰী বেছি হ'ব যদি তাতকে কম হয় তেতিয়াহলে সেই মানুহজন ফায়াৰ এলিমেন্ট তেতিয়া কি হ'ব আনৰ দেখিব নোৱাৰিব অনিষ্ট কৰিব মানে তাৰ ক্যাৰেক্টাৰ হেতু বেয়া হৈ গ'ল বা হ'ব পাৰে আৰু এটা বস্তু কি ছোৱালী মাইকী লগত বা ড্ৰাগছ ওয়াইন খাব ল'ব তেনেকে বেলেগ আছে ঠিক হেদৰ আপুনি চাব যে মানুহজনৰ টকা পইচা গাড়ী মটৰ সব আছে কিন্তু তাৰ ক্যাৰেক্টাৰ বেয়া হ'ব পাৰে কি বেলেগ মাইকী লগত হেৰি আছে বা ড্ৰিংক কৰে তেনেকুৱা থাকে বা দেখিব যে তাৰ নিজৰ মাইকী ধন সব ফ্যামিলি ঠিকে আছে হেকো বেলেগৰ মাইকী লগত কিয় হেৰি লাগে এই বস্তু যে মানুহৰ যেটো ক্যাৰেক্টাৰ যে বেয়া হয় এটো এংগেলৰ পৰা তেনেকুৱা প্ৰমাণ মোৰ লগত বহুত আছে সাউথ এন্ড ওয়েষ্টৰ ফালে হেভি হ'ব লাগে যদি আপুনি ডাঙৰ গছ ৰুৱে তেতিয়ালে হিটো বাৰ্ডেন ল'ব না মাটিটো কোৱা আৰু দ্বিতীয় কথা হৈছে কি সাউথৰ পৰা যেতিয়া ৰুব মাটিটো তেতিয়া যেতিয়া সূৰ্যটো সাউথত ঠিক 12টা বজাত আহি যায় 12টা বজালৈকে আমাৰ ৰ'দটো ঠিক আছে তাৰ পিছত আমাক অশান্তি কৰে সমস্যা কৰে ৰুমটো গৰম কৰিব মেন্টেলিটি আৰু সায়েন্সেও কৈছে যে ৰাতিপুৱা সূৰ্যৰ কিৰণটো হাইজেনিক ডি ভিটামিন আছে বুলি এতিয়া ডিস্কভাৰ কৰিছে কিন্তু হেবিলাক বস্তু ঋষিমুনি সকলে বহুত যুগৰ আগতে ডিস্কভাৰ কৰিলে হেকানে কৈছে যে আন্ডাৰগ্ৰাউণ্ড ৰিসোৰ্স ওয়াটাৰ মানে পানী কাৰণে পুখুৰী স্পেশালি তেতিয়াটো টিউবেল সিবেল হেবিলাক কোনো টেকনলজি নাছিলে পুখুৰী আছিলে তেতিয়া কি কৈছে আমাৰ ঋষিমুনি সকলে কৈছে যে পূবত দিয়া উত্তৰত পুখুৰী বহাবলৈ কৈছে বা মানে নৰ্থ ইষ্টত সেই কাৰণে যে ৰাতিপুৱা যেতিয়া সূৰ্যটো পৰিব তাৰ ৰশ্মি যেতিয়া পৰিব তেতিয়া হলে কি কৰিব হে পানীখিনিয়ে মানে আজিৰ বিজ্ঞানৰ ষ্টাইলত ক'বলৈ গলে যে ভিটামিন ডি হি এবজৰ্ব কৰিব ব্যাকটেৰিয়া হি নাশ কৰিব হেনা গটিকে আমাৰ যি হিন্দুইজমছত যিবিলাক গ্ৰন্থ বৈদিক যিটো নলেজ আছে হেতু মাছ ৰিচাৰ বহুত ধনী তাৰ চিন্তাবিলাক বৰ্তমানতকৈ গটিকে তাত সেই কাৰণে সাউথত যেতিয়া গছটো ৰুব ওয়েষ্টলৈকে সেইকাৰণে অসমীয়া মানুহে পশ্চিম ফালে বাঁহ গছবিলাক ৰুই দিয়ে ৰুলে কি হ'ব তাৰ যেতিয়া সূৰ্যটো ঘূৰিব তাৰ ছাঁ ঘৰত পৰিব ছাঁ ঘৰত পৰিলে তেতিয়া প্ৰখৰ তাপ যেটো হয় হেতু হি বাধা দিব হেতু মানে যেটো বৈজ্ঞানিক যেটো আমাৰ স্বাস্থ্যসন্মত সাইন্টিফিক যে যেটো হয় ফুলগছ হ'বলৈ হলে ইষ্ট টু নৰ্থ এন্ড নৰ্থ ওয়েষ্টত যাব মানে খিৰিকি লেভেলত যেটো হ'ব সেইকাৰণে সেই জায়গাটোত শাক-পাচলি বা ফুলগছ এনেকুৱা বিলাক ৰুব লাগে নৰ্থ ইষ্ট মানে গুল্ম জাতীয় গুটেবিলাক কৰিব লাগিব সৰু সুৰা ফুলগছ জলকীয়া গছ বেঙেনা গছ বিলাহী গছ হেতু সাইডত কৰিব লাগে সাউথ প্লটৰ যিটো সাউথ যিটো প্লট আছে সাউথ প্লটৰ তেতিয়াহ'লে মানে ঘৰ কনষ্ট্ৰাকচনটো কৰিবলৈ হ'লে প্ৰথম কিচেনৰ পৰা যাব লাগিব মানে পূজা ঘৰটো মানে থিওৰি এটাই হ'ব থিওৰিটো এটাই হেতুই হ'ব লাগিব ৰাস্তা যৰ ফালে আছে আৰু প্লট ওয়াইজ তাত মই এ বি সি ডি গ্ৰেড আছে তাত কি হয় যেবিলাক নৰ্থ ইষ্ট নৰ্থ হেবিলাক প্লট বিলাক ভাল সাউথ ওয়েষ্ট এইবিলাক প্লট বিলাক বেয়া প্লট হয়
সেইকাৰণে অৱশ্যে কোনো বেয়া নাই তাক যদি বাস্তুৰ ৰুলছ নৰ্মছ বিলাক যদি ষ্ট্ৰিক্টলি এপ্লাই কৰা হয় দেখিব যে প্ৰগ্ৰেছ পাব যদি তাত অলপ 19-20 কৰি দিয়ে তেতিয়াহ'লে কিন্তু প্ৰব্লেম সমস্যাবিলাক তৈয়াৰ হ'ব আৰু সেইটো তাৰ যিটো সমস্যাৰ যিটো কুইকনেছ দ্যাট মিন্স ধৰক ইচ প্লটত সেই ব্যক্তি যি প্ৰব্লেম ফেচ কৰিব সেইটো হয়তো 5-10 বছৰ পিছত ফেচ কৰিব কিন্তু সাউথত যদি সেই ডিফেক্টটো কৰা হয় উইদিন 1 ইয়াৰৰ ভিতৰত হি প্ৰব্লেম ফেচ কৰিব আৰু সেইটো সেভিয়ৰ মানে বেছি হেভিলি হ'ব সেইটো হয় গতিকে সেইকাৰণে প্লট ওয়াইজ যত কনস্ট্ৰাকশন যেটো প্ৰসেস সেইটো বহুত কেয়াৰফুল সেইকাৰণে কি হয় আগত অসমীয়া মানুহবিলাকে সাউথৰ প্লট হলো ওয়েষ্টৰ প্লট হলো কি কৰে তেওঁলোকে উল্টা পাকত ৰাস্তা ফালে পিঠি দি সিফালে দি ঘৰটো বনাই থৈ দিয়ে মানে ৰুলছ যিবিলাক হয় এটি এপ্লাই কৰে জানে তেওঁলোকে আৰু সেই বস্তুবিলাক আমাৰ আগৰ যেতে মানুহবোৰে শাস্ত্ৰ পঢ়িছিলে মৎস্য পুৰাণত আছে এটি বহুত বাস্তু স্পেশালিষ্টৰ নাম লিখা আছে তাত আছে কিছুমান ভাগৱতত কিছুমান আছে মই গৰুৰ পুৰাণতো পাইছো তাতো কিছুমান এষ্ট্ৰলজিক্যালি আৰু বাস্তুৰ ওপৰত কিছুমান ৰুলছ ৰেগুলেশন দিয়া আছে আৰু পঞ্জিকাটো 2-4টা উল্লেখ থাকে কিন্তু হেতু খুব সাৱধান স্ট্ৰিক্টলি তাৰ বাবে অভিজ্ঞ ব্যক্তিৰ প্ৰয়োজন কাৰণ সবে সেই কামটো কৰিব নোৱাৰে আপোনাৰ গাঁৱে ভূঞে থকা যিসকলক জানে যে লোকে গণ্যমান্য ব্যক্তি তামোল পাণ এটা দি এটা দক্ষিণা দি সেৱা কৰি তেওঁলোকক মানিলেই সমস্যাবিলাকৰ স্থায়ী সমাধান বা প্ৰপাৰ ডাইৰেকশন দিব নোৱাৰে তাৰ কাৰণে এক্সপেৰিয়েন্স হোল্ডাৰ দৰকাৰ হয় স্যাৰ ধৰক আমাৰ ঘৰৰ প্লটটোৰ সাউথৰ ফালে সাউথৰ মানে প্লটটো দাঁতিয়ে দিয়ে আপোনাৰ এখন নৈ বৈ গৈছে সাউথৰ ফালে সাউথেদি মানে হেতুটো ভেৰি হাৰ্মফুল তাক হেৰি কৰিবৰ কাৰণে কি ওয়াল দিব লাগিব ওয়াল দি তাক মানে ঢাকিব লাগিব নহয় নহলে তাৰ যিটো নিগেটিভ হেৰি পাই আছে আৰু হেতু আপোনাৰ ফাইনান্সিয়েল আৰ্থিকটো পিছত আহিব সন্তান না পুত্ৰ সন্তান আৰু পুলিশ কাছাৰী মুকৰ্দমা হেতু অৱশ্যে সন্তান আপোনাৰ ঘৰতেই থাকক ইয়া দূৰতে থাকক নো মেটাৰ যতেই থাকক যেতিয়ালৈকে তাৰ নিজৰ প্ৰপাৰ্টি নহয় তেতিয়ালৈকে সেই ইয়াৰ প্ৰভাৱ সেইখন ঘৰৰ পাবই আৰু বহুত ক্ষেত্ৰত দেখা যায় তেনেকুৱা আপোনাৰ ঘৰবিলাকৰ ক্ষেত্ৰতে নৈবোৰ হা মই দেখিছো মই মানুহখিনিয়ে তাৰ সাক্ষী আছো মই মানুহখিনিয়ে জেনেৰেলি নৈ মানে বেনিফিটটো ল'বৰ কাৰণে ওয়াল নিদিয়ে খোলাকে ৰাখে কিন্তু প্ৰব্লেম ট্ৰাবল শুটিং প্ৰব্লেম আছে না সমস্যা আছে চাব আৰু এতিয়াতো আৰু সমস্যা এতিয়াতো আগততো বাঘে ওলাইছিলে বাকিবিলাক নাছিলে এতিয়াতো চহৰৰ পৰা ঘৰৰ পৰা অকমান লৈ যোৱাৰ পিছত বাঘ হৈ গ'ল বাঘ মানে গাড়ী মটৰ বাইক মৃত্যুৰ দূত ঘূৰি ফুৰে হয় না ঠিকে কৈছে সেইদিনাখন আপুনিতো কৈছিলে না গাড়ীখন যে পাক খাই গৈ মেলি সেই ঘৰখনতে মাৰিছে সেইকাৰণে কৈছো মই সাক্ষী আছো তাৰ প্ৰমাণ আছে মোৰ লগত এনেই মই ৰুল বিলাক মই এপ্লাই কৰা নাই আৰু সব প্ৰশ্নৰ যিমান কুৱেশ্যন যিমান আছে সব প্ৰশ্নৰ উত্তৰ মোৰ লগত আছে প্ৰব্লেম কওক মই আপোনাৰ ঘৰত ক'ত আছে কি আছে মই কৈ দিম আৰু ঘৰ দেখাওক আপোনাৰ ঘৰত কি আছে মই কৈ দিম এটাও মিছ নহয়